মানে আশা কৰাটো ভুল হৈছে নহয় যিসকলে আশা কৰিছে সেই আশা কৰাসকলক মই সন্মান জনাই ক'ব খোজো যে আশা কৰাটো ভুল হৈছে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে তেখেতে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত আৰু সেই কাৰণে তেওঁ বহিষ্কাৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে কিন্তু বিষয়টোৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থা এতিয়া 10 জনীয়া তদন্ত কমিটিয়ে তদন্ত কৰি আছে প্ৰথম প্ৰতিবেদন দিলে দ্বিতীয় প্ৰতিবেদন দিব দ্বিতীয় প্ৰতিবেদনৰ ওপৰতো ব্যৱস্থা হ'ব প্ৰথম কথা হ'ল যে ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকৰ কথা কোৱা হৈছে শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থাৰে আমাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল আৰু সেই কাৰণে তেওঁৰ সপক্ষে আশা কৰিম বুলি যিসকলে কৈ ভাবি আছে তেওঁলোকক সন্মান সহকাৰে ক'ব খোজো সেই আশা নকৰিব কাৰণ ছাত্ৰ সন্থাই সেইগৰাকী ব্যক্তিৰ সপক্ষে স্থিতি লোৱাৰ প্ৰশ্নই আহিব নোৱাৰে চাওক দুলিয়াজানৰ পেট্ৰল পাম্প এটা কেন্দ্ৰ কৰি যিটো বিষয় উত্থাপন হৈছে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এটা পেট্ৰল পাম্পক লৈ ব্যৱসায়িক সংঘাত কোনোবা এগৰাকী সিং উপাধিৰ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ী আৰু শাহী উপাধিৰ বিহাৰী সম্প্ৰদায়ৰ আন এগৰাকী ব্যৱসায়ীৰ মাজত এটা পেট্ৰল পাম্প দখলক লৈ হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থ নাই গতিকে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা এই ব্যৱসায়িক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ'ব নোৱাৰে কাৰণে ছাত্ৰ সন্থাই এই বিষয়ত চিন্তা কৰাৰ এই বিষয়ত সময় শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি অনুভৱ কৰা নাই এগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে আদালতত আইনী যুঁজ চলি আছে এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10 জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকি আছে য'ত সেই ব্যক্তিগৰাকী সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু সেই কাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটো অনুচিত কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিন্ধি থাকে যে মোৰ ছোৱালীজনীক আচু কৰিবলৈ পঠিয়াইছিলোঁ তাইৰ লগত কিয় এনেকুৱা হ'বলৈ পালে তোমালোকে তাইক ন্যায় দিব নোৱাৰিলা সেই ছাত্ৰীগৰাকী আজিও ছাত্ৰ সন্থা কৰি আছে দেখিছোঁ বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল নিজৰ ঘৰৰ এগৰাকী যুৱতী নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয় বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে হেণ্ডকাফ দেখিছে আমাৰ শিৱজৰীডাললৈ মনত পৰিছে সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে আজিও তেওঁ মানসিকভাৱে ভাঙি আছে গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয়
আমাৰ সেই চিপজুৰিডাললৈ মনত পৰে। বহুতে প্ৰশ্ন কৰি আছে যে প্ৰাক্তনসকলৰ প্ৰতি আপোনালোকৰ কোনো দায়িত্ব